এজন নাগৰিক আৰু সুপ্ৰিম কোৰ্টে কৈছে যে ৰুল অফ ল সদায় চলি থাকিব লাগিব, আইনৰ শাসন চলিব লাগিব, আইনৰ শাসন চলিলেহে নাগৰিক সাংবাদিক সকলো সুৰক্ষিত থাকিব লাগিব। আৰু সাংবাদিক হৈছে এটা গণতন্ত্ৰৰ অবিচ্ছেদ্য অংগ আৰু গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে সাংবাদিকে সদায় কাম কৰে আৰু সাংবাদিকৰ শক্তি আছে, কাৰণ সাংবাদিকক ৰাইজে লগত ৰাখে, সাংবাদিকে ৰাইজৰ হৈ কাম কৰে আৰু সেই সাংবাদিকৰ যেতিয়া গণতন্ত্ৰৰ হৈ কাম কৰা সাংবাদিকক সদায় চৰকাৰে সন্মান জনাব লাগে, কাৰণ সেই যিটো ডেম'ক্ৰেটিক প্ৰচেছ, সেই ডেম'ক্ৰেটিক প্ৰচেছৰ ওপৰত ভিত্তি কৰিয়ে এখন চৰকাৰ চলি আছে আৰু সেই ডেম'ক্ৰেটিক প্ৰচেছটো সংবিধানৰ মতে চলিছে আৰু সেই সংবিধানৰ শপত লৈ আমাৰ চৰকাৰৰ যিসকল মুৰব্বী, মুখ্যমন্ত্ৰীকে আদি কৰি সকলো মন্ত্ৰীয়ে শপত বাক্য পাঠ কৰি চৰকাৰ চলাইছে আৰু আৰক্ষীৰ যিটো আইন, আৰক্ষীও সংবিধানৰ ওপৰত ভিত্তি কৰিয়ে হৈছে আৰু সংবিধান ৰক্ষা কৰিবৰ কাৰণে, আইন ৰক্ষা কৰিবৰ কাৰণে অসম আৰক্ষী। এনে অৱস্থাত সকলো ক্ষেত্ৰত যাতে আইনৰ শাসন, সংবিধানৰ সকলোবোৰ দফা যাতে বলবৎ হৈ থাকে, কাৰ্যকৰী হৈ থাকে, তাৰ বাবে আৰক্ষীয়ে কাম কৰিব লাগে, সাংবাদিকে কাম কৰিব লাগে, চৰকাৰে কাম কৰিব লাগে আৰু সাংবাদিক, আৰক্ষী, চৰকাৰ সকলোৱে সমানকৈ কাম কৰে। এনে অৱস্থাত সাংবাদিকৰ বিৰুদ্ধে যদি ভুৱা গোচৰ জাপি দিয়া হয় তেনেহ'লে এয়া আমাৰ যিটো সংবিধানৰ কাৰণে এটা বৃহৎ প্ৰত্যাহ্বান আৰু সেই সাংবাদিকৰ বিৰুদ্ধে ভুৱা গোচৰ জাপিছে আৰক্ষী আৰু চৰকাৰী পৃষ্ঠপোষকতাত সেই গোচৰ জপা বুলি আমাৰ সাংবাদিক নিৰ্বাচনে অভিযোগ কৰিছে। এনে অৱস্থাত সঁচাকৈ অতি এটা লাজ লগা বিষয় হৈছে যে চৰকাৰ এখনে যিদৰে সাংবাদিকক সুৰক্ষা দিব লাগে সেই সুৰক্ষা দিব পৰা নাই আৰু সংবিধান ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ যিটো ভূমিকা, সেই ভূমিকা কিন্তু ইয়াত একেবাৰে প্ৰমাণ হোৱা নাই। সাংবাদিকে কেৱল সাংবাদিকৰ মুক্তিৰ কাৰণে প্ৰটেষ্ট কৰা নাই, নাগৰিকৰ সুৰক্ষা, সংবিধান ৰক্ষাৰ কাৰণে প্ৰটেষ্ট কৰিছে আৰু যাতে আইনৰ শাসন চলি থাকে অসমত তাৰ কাৰণে প্ৰটেষ্ট কৰিছে। আৰু দিলৱাৰ হোসেন মজুমদাৰক 4-5 দিনৰ জিম্মাত বিচাৰিছে, সেই জিম্মাত কিমান দিন দিয়ে বৰ্তমান ন্যায়পালিকাৰ ওপৰত আছে, যিহেতু SC এক্টৰ অধীনত সেই গোচৰ লগোৱাইছে, সেই গোচৰ জটিল গোচৰ, সেই গোচৰৰ ধাৰা থাকিলে তেনেহ'লে পৰৱৰ্তী সময়ত স্পেচিয়েল কোৰ্টত সেই গোচৰ বিচাৰ কৰা হয়। এনে অৱস্থাত এইখন কোৰ্টে, CJM কোৰ্টে দিলৱাৰ হোসেনক জামিন দিব নে নিদিয়ে এটা গুৰুত্বপূৰ্ণ বিষয় হ'ব, কিন্তু আমি বিচাৰোঁ সংবিধান ৰক্ষা হওক, ৰুল অফ ল থাকক, চৰকাৰ, আৰক্ষী আৰু সাংবাদিক সকলোৱে মিলি আমাৰ সংবিধান ৰক্ষা কৰিব লাগিব আৰু আৰক্ষীয়ে যাতে সাংবাদিকৰ অধিকাৰ খৰ্ব কৰাৰ কাৰণে কাম নকৰে। এজন নাগৰিক আৰু সুপ্ৰিম কোৰ্টে কৈছে যে ৰুল অফ ল সদায় চলি থাকিব লাগিব, আইনৰ শাসন চলিব লাগিব, আইনৰ শাসন চলিলেহে নাগৰিক, সাংবাদিক সকলো সুৰক্ষিত থাকিব লাগিব আৰু সাংবাদিক হৈছে এটা গণতন্ত্ৰৰ অবিচ্ছেদ্য অংগ আৰু গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে সাংবাদিকে সদায় কাম কৰে আৰু সাংবাদিকৰ শক্তি আছে, কাৰণ সাংবাদিকক ৰাইজে লগত ৰাখে, সাংবাদিকে ৰাইজৰ হৈ কাম কৰে আৰু সেই সাংবাদিকৰ যেতিয়া গণতন্ত্ৰৰ হৈ কাম কৰা সাংবাদিকক সদায় চৰকাৰে সন্মান জনাব লাগে, কাৰণ সেই যিটো ডেম'ক্ৰেটিক প্ৰচেছ, সেই ডেম'ক্ৰেটিক প্ৰচেছৰ ওপৰত ভিত্তি কৰিয়ে এখন চৰকাৰ চলি আছে আৰু সেই ডেম'ক্ৰেটিক প্ৰচেছটো সংবিধানৰ মতে চলিছে আৰু সেই সংবিধানৰ শপত লৈ আমাৰ চৰকাৰৰ যিসকল মুৰব্বী, মুখ্যমন্ত্ৰীকে আদি কৰি সকলো মন্ত্ৰীয়ে শপত বাক্য পাঠ কৰি চৰকাৰ চলাইছে আৰু আৰক্ষীৰ যিটো আইন, আৰক্ষীও সংবিধানৰ ওপৰত ভিত্তি কৰিয়ে হৈছে আৰু সংবিধান ৰক্ষা কৰিবৰ কাৰণে, আইন ৰক্ষা কৰিবৰ কাৰণে অসম আৰক্ষী। এনে অৱস্থাত সকলো ক্ষেত্ৰত যাতে আইনৰ শাসন, সংবিধানৰ সকলোবোৰ দফা যাতে বলবৎ হৈ থাকে, কাৰ্যকৰী হৈ থাকে, তাৰ বাবে আৰক্ষীয়ে কাম কৰিব লাগে, সাংবাদিকে কাম কৰিব লাগে, চৰকাৰে কাম কৰিব লাগে আৰু সাংবাদিক, আৰক্ষী, চৰকাৰ সকলোৱে সমানকৈ কাম কৰে। এনে অৱস্থাত সাংবাদিকৰ বিৰুদ্ধে যদি ভুৱা গোচৰ জাপি দিয়া হয় তেনেহ'লে এয়া আমাৰ যিটো সংবিধানৰ কাৰণে এটা বৃহৎ প্ৰত্যাহ্বান আৰু সেই সাংবাদিকৰ বিৰুদ্ধে ভুৱা গোচৰ জাপিছে আৰক্ষী আৰু চৰকাৰী পৃষ্ঠপোষকতাত সেই গোচৰ জপা বুলি আমাৰ সাংবাদিক দিলৱাৰ হোসেনে অভিযোগ কৰিছে। এনে অৱস্থাত সঁচাকৈ অতি এটা লাজ লগা বিষয় হৈছে যে চৰকাৰ এখনে যিদৰে সাংবাদিকক সুৰক্ষা দিব লাগে সেই সুৰক্ষা দিব পৰা নাই আৰু সংবিধান ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ যিটো ভূমিকা, সেই ভূমিকা কিন্তু ইয়াত একেবাৰে প্ৰমাণ হোৱা নাই। সাংবাদিকে কেৱল সাংবাদিকৰ মুক্তিৰ কাৰণে প্ৰটেষ্ট কৰা নাই, নাগৰিকৰ সুৰক্ষা, সংবিধান ৰক্ষাৰ কাৰণে প্ৰটেষ্ট কৰিছে আৰু যাতে আইনৰ শাসন চলি থাকে অসমত তাৰ কাৰণে প্ৰটেষ্ট কৰিছে। আৰু দিলৱাৰ হোসেন মজুমদাৰক 4-5 দিনৰ জিম্মাত বিচাৰিছে, সেই জিম্মাত কিমান দিন দিয়ে বৰ্তমান ন্যায়পালিকাৰ ওপৰত আছে, যিহেতু SC এক্টৰ অধীনত সেই গোচৰ লগোৱাইছে, সেই গোচৰ জটিল গোচৰ, সেই গোচৰৰ ধাৰা থাকিলে তেনেহ'লে পৰৱৰ্তী সময়ত স্পেচিয়েল কোৰ্টত সেই গোচৰ বিচাৰ কৰা হয়। এনে অৱস্থাত এইখন কোৰ্টে, CJM কোৰ্টে দিলৱাৰ হোসেনক জামিন দিব নে নিদিয়ে এটা গুৰুত্বপূৰ্ণ বিষয় হ'ব, কিন্তু আমি বিচাৰোঁ সংবিধান ৰক্ষা হওক, ৰুল অফ ল থাকক, চৰকাৰ, আৰক্ষী আৰু সাংবাদিক সকলোৱে মিলি আমাৰ সংবিধান ৰক্ষা কৰিব লাগিব আৰু আৰক্ষীয়ে যাতে সাংবাদিকৰ অধিকাৰ খৰ্ব কৰাৰ কাৰণে কাম নকৰে।